নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম। আজি আপোনালোকক জনাম 2025ত এপ্লাই কৰিব পৰা চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে, বিশেষকৈ PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনা নতুন ঘৰ কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ প্ৰয়োজন হ'ব, চৰকাৰৰ পৰা কিমান ধন লাভ কৰিব, এই সকলোবোৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে সম্পূৰ্ণ চাই থাকিব, কাৰণ আমি কিছু বিশেষ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক সময়ত এনেধৰণৰ অধিক সহায়ক ভিডিঅ'সমূহ সকলোৰে আগতে আপুনি লাভ কৰিব পাৰে। তো মই লিংক দি দিম, এইখিনিলৈকে আপোনালোকে ডাইৰেক্টলি অপেন হৈ যাব আৰু এনেকৈ আহি যাব। আপোনালোকক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে চাই ল'ব পাৰে। মই অসমীয়াত কৰি দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। PMAYU 2.0 আঁচনিৰ অধীনত আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাই লওক। আপোনালোকে আবেদনকাৰীৰ আধাৰ কাৰ্ড লাগিব, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড সবিশেষ লাগিব, আধাৰ সৈতে সংযুক্ত থকা আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট বিৱৰণ থাকিব লাগিব, আয়ৰ প্ৰমাণপত্ৰ থাকিব লাগিব, ভূমিৰ নথিপত্ৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে এইখিনি সম্পূৰ্ণ পঢ়াৰ পিছত আপোনালোকে আগলৈকে প্ৰচেড ক্লিক কৰি দিয়ক। প্ৰচেডত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা অপেন হৈ যাব। এনেকুৱা অপেন হোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব চাই লওক ভালকৈ। আপোনালোকে কেনেকৈ কৰিব, প্ৰথমে চাই লওক আপোনাৰ ষ্টেট কি হয়। আপুনি ষ্টেটটো চিলেক্ট কৰি ল'ব। সকলো আছে তো আপোনালোকে আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। মই মোৰ ষ্টেট আছাম বুলি চিলেক্ট কৰি দিছোঁ, আৰু চিলেক্ট কৰাৰ পিছত আপোনাৰ হাউচ এনুৱেল ঘৰৰ বছৰেকীয়া উপাৰ্জন কিমান আপোনালোকে লিখি দিব। মই লিখি দি দিছোঁ। ইয়াৰ তলত কি কৰিব লাগিব, আপোনাৰ প্ৰথম সুধিছে বেনিফিচিয়াৰী LED প্ৰথমৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। প্ৰথমৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে তলৰ দুয়োটা ন কৰি দিব। আপোনালোকে প্ৰথম তলৰ দুয়োটাত ন কৰি এলিজিবিলিটি চেক কৰিব। আপোনালোকে এনেকুৱা অপেন হৈ যাব, আৰু এনেকুৱা অপেন হোৱাৰ লগে লগে আপোনালোকে আধাৰ নম্বৰ মাৰিব লাগিব। তো আধাৰ কাৰ্ডখন আপোনাৰ হাততে থাকিব লাগিব। আধাৰ নম্বৰ প্ৰথমে মাৰি দিয়ক। আধাৰ কাৰ্ডৰ নাম্বাৰ এনেকুৱা দি দিছোঁ মই, আৰু আধাৰ কাৰ্ডত যিটো নাম আছে একজেক্টলি চাই এনেকুৱাই এইটো লিখি দিব আধাৰ কাৰ্ডত থকা নামটো। তো আধাৰ কাৰ্ডত থকা নামটো লিখি দিয়াৰ লগে লগে একেবাৰে তললৈ আহিব আৰু এইটোত ক্লিক কৰি দিব। তো এইটোত ক্লিক কৰি এনেকুৱা টিক মাৰ্ক লগাই আপোনালোকে গেট OTPত ক্লিক কৰি দিব। আৰু জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডত লিংক থকা মোবাইল নম্বৰটোত এটা OTP যাব। এইটো OTP গৈছে, এইটো OTP ইয়াত মাৰি দিব। আপুনি OTPটো ফিল আপ কৰি দিয়াৰ লগে লগে এখন নতুন পেজ খোল খাব, আৰু এই নতুন পেজ খোল খোৱাৰ লগে লগে আপুনি সম্পূৰ্ণ ডিটেইলছ ভৰিব লাগিব। আপোনাৰ এনেধৰণে OTPটো ফিল আপ কৰি আপুনি ছাবমিট মাৰাৰ লগে লগে এনেকুৱা এখন ফৰ্ম অপেন হৈ যাব। এনেকুৱা এখন ফৰ্ম অপেন হোৱাৰ লগে লগে আপোনাৰ একেবাৰে ওপৰত চাবলৈ পাব আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ আহি যাব। আধাৰ কাৰ্ডত থকা নামটো আহিব আৰু আধাৰ কাৰ্ডৰ নম্বৰ আহি যাব, আৰু বাকীখিনি আপুনি নতুনকৈ ফিল আপ কৰিব লাগিব। তো এনেধৰণৰ এখন ফৰ্ম অপেন হৈ যাব। এই ফৰ্মখনত আপোনাৰ প্ৰথমে দেখিব নাম, ইয়াৰ পিছত দেখিবলৈ পাব আধাৰ কাৰ্ড নম্বৰ, ইয়াৰ পিছত দেখিবলৈ পাব পেন কাৰ্ড নম্বৰ, আৰু ইয়াৰ পিছত দেখিবলৈ পাব জন্মৰ তাৰিখ। আপুনি সকলো ফিল আপ কৰি দিব। লাহে লাহে চাই সকলো ফিল আপ কৰিব। প্ৰথমে নাম লিখা থাকিব, আধাৰ কাৰ্ড নম্বৰ লিখা থাকিব, আৰু ইয়াৰ পিছতে ডেট অফ বাৰ্থটো লিখা থাকিব। ইয়াৰ পিছত দেখিবলৈ পাইছে আপোনালোকে পেন কাৰ্ড আছে, পেন কাৰ্ডৰ নম্বৰ দিব লাগিব। ইয়াৰ পিছত আছে মোবাইল নম্বৰ, ইয়াৰ পিছত আছে ইমেইল ID মেণ্ডেটৰী নহয়, আপুনি দিলেও দিব পাৰিব আৰু নিদিলেও দিব পাৰিব। তো ইয়াৰ পিছত আছে জেণ্ডাৰ, আপুনি চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আছে মেৰিড, আপুনি বিবাহিত নে অবিবাহিত এইটো দিব লাগিব, এইটো মেণ্ডেটৰী দিবই লাগিব আপোনালোকে। ইয়াৰ পিছত আপোনালোকৰ দেউতাকৰ আধাৰ কাৰ্ডৰ নম্বৰ মাৰিব লাগিব, দেউতাকৰ আধাৰ কাৰ্ডৰ নাম লিখিব লাগিব, মাকৰ নাম লিখিব লাগিব। আধাৰ কাৰ্ডত মাকৰ যিটো নাম দিয়া আছে এইটো লিখিব। ইয়াৰ পিছতে মাকৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিখি দিব, আৰু এনেধৰণে একেবাৰে শেষলৈকে আপোনালোকে ফৰ্মখন সম্পূৰ্ণ চাই ফিল আপ কৰি ল'ব। আৰু ফিল আপ কৰাৰ পিছতে আপোনালোকে একেবাৰে তললৈ যাব, আৰু তললৈ গৈ আপোনালোকে দেখিবলৈ পাব ইয়াত বহু আঁচনি দিয়া আছে। এই আঁচনিৰ পৰা আপুনি কোনো লাভ পাইছে নেকি, বা এই আঁচনিসমূহৰ সৈতে আপুনি জড়িত আছে নেকি, ইয়াত য়েছ অৰ ন আছে। আপুনি যদি জড়িত হয় তেন্তে য়েছ কৰি দিব, আৰু যদি জড়িত নহয় তেন্তে ন কৰি দিব। তো এইখিনি কৰাৰ পিছত সেভ এণ্ড কণ্টিনিউ কৰি দিব। সেভ এণ্ড কণ্টিনিউ মাৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আৰু এনেকুৱা পেজ খোল খোৱাৰ লগে লগে আপুনি দেখিব পাৰিব আপোনাৰ নাম আৰু আপোনাৰ মাকৰ নাম আৰু আপোনাৰ দেউতাকৰ নামৰ এনেকুৱা আহি যাব। ফেমিলি মেম্বাৰ এড কৰিব লাগে। আপোনাৰ যিসকল ফেমিলি মেম্বাৰ আছে সকলোকে এড কৰি আপুনি সেভ এণ্ড কণ্টিনিউ মাৰি দিব। সেভ এণ্ড কণ্টিনিউ মাৰাৰ লগে লগে আপোনালোকে এনেকুৱা হাউচ হোল্ড ডিটেইলছ কৰিব লাগিব। এইটো ওপৰত তিনিটা অপশ্যন দেখিবলৈ পাব। ওপৰৰ তিনিটা অপশ্যনত একো কৰিব নালাগে। ইয়াত ডাইৰেক্টলি আপুনি আপলোড কৰিব লাগে মাত্ৰ ইনকাম চাৰ্টিফিকেটখন আপলোড কৰি। ইনকাম চাৰ্টিফিকেটখন আপলোড কৰি দিয়াৰ লগে লগে ইয়াৰ তলত যিটো আছে, আপুনি বৰ্তমান য'ত আছে এই ঘৰখনত কিমান বছৰৰ পৰা বসবাস কৰি আছে এইখন দিব লাগিব আপোনালোকে। এইখন দিয়াৰ লগে লগে ইয়াৰ তলত আপোনালোক এই ঘৰখনৰ মালিক হয় নেকি, নে এই ঘৰখন ভাড়াত আছে, নে আপোনাৰ নিজৰ কোনো ঘৰ নাই, এইটো চিলেক্ট কৰি ল'ব। আৰু ইয়াৰ পিছতে সেভ এণ্ড কণ্টিনিউ কৰি দিব। আৰু সেভ এণ্ড কণ্টিনিউ কৰাৰ লগে লগে নতুন এখন পেজ খোল খাব, আৰু এই পেজখনত আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব এড্ৰেছৰ ডিটেইলছসমূহ। প্ৰথমে আপোনালোকে এনেকুৱা প্ৰেজেণ্ট এড্ৰেছ মাৰিব লাগিব। আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ কি আছিল এইটো দিব লাগিব। প্ৰথমে দেখি লওক
হাউচ নম্বৰ আছে ঘৰ নম্বৰ আপোনাৰ কি হয় আপুনি মাৰি দিব আৰু ইয়াৰ পিছতে আছে আপোনাৰ ষ্ট্ৰীট কি হয় আপুনি এইটো লিখি ল'ব আৰু ইয়াৰ পিছত আছে আপোনাৰ ষ্টেট আছে ইয়াৰ পিছত আছে ডিষ্ট্ৰিক্ট ইয়াৰ পিছত আছে চিটি নেম ইয়াৰ পিছত আছে পিনক'ড আপুনি চব মাৰি লোৱাৰ পিছতে একেবাৰে এইফালে আহি দেখিবলৈ পাব আপোনালোকে ছেইম এজ প্ৰেজেণ্ট এড্ৰেছ আপুনি যদি আগতে যি ঠাইত আছিলে সেই ঠাইত বৰ্তমানলৈকে আছে তেন্তে আপুনি ছেইম এজ প্ৰেজেণ্ট এড্ৰেছ এইটো ক্লিক কৰি দিব অট'মেটিকলি ফিল আপ হৈ যাব ইয়াৰ পিছত চাই লওক আপোনালোকে PMAY কনষ্ট্ৰাকশ্যন ছাইট এড্ৰেছ আপোনালোকে ঘৰখন ক'ত বনাব বিচাৰে সেইখনৰ এড্ৰেছটো দি দিব আপোনালোকে সম্পূৰ্ণ যিবোৰ দেখি আছে এইবোৰ সম্পূৰ্ণ দিয়াৰ পিছতে আপোনালোকে ছেভ এণ্ড কণ্টিনিউ আকৌ মাৰি দিব আৰু আকৌ মাৰি দিয়াৰ লগে লগে আপোনালোকৰ ডাইৰেক্টলি বেংক একাউণ্ট ডিটেইলছ ভৰিব লাগিব আৰু এইখিনি কৰাৰ পিছতে এনেকুৱা আহি যাব আপোনালোকৰ বেংক ডিটেইলছত আপোনালোকে বেংকৰ খাতা নম্বৰ আপোনালোকে প্ৰথমে মাৰিব লাগিব ইয়াৰ পিছতে বেংক একাউণ্টৰ নম্বৰটো আকৌ মাৰি কনফাৰ্ম কৰিব লাগিব আৰু ইয়াৰ পিছতে IFSC কোডটো মাৰি দিব আৰু ইয়াত বেংক ডিটেইলছ আহি যাব আপোনালোকৰ সম্পূৰ্ণ আৰু ইয়াত দেখিবলৈ পাইছে ইয়াত তলত দিয়া আছে বিভিন্ন যোজনাবোৰ আপোনালোকে চাওক PM সূৰ্য ঘৰ এইটো বা ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আয়ুষ্মান ভাৰত উজ্জ্বলা যোজনা এইবোৰৰ সুবিধা আপোনালোকে লাভ কৰি আছে নেকি এইবোৰৰ যদি সুবিধা লাভ কৰি আছে এনে ইয়েছ মাৰি দিব আৰু যদি লাভ কৰিব পৰা নাই বা লাভ কৰা নাই আপোনালোকে তেনেহ'লে ন মাৰি ইয়াৰ পিছত দেখিবলৈ পাইছে একেবাৰে তলত যিটো দিয়া আছে I have by declared তো এইটোত ক্লিক কৰি আপোনালোকে ফাইনেল ছেভ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ একেবাৰে ফাইনেল হৈ যাব ফৰ্মখন ফিল আপ কৰা আৰু সম্পূৰ্ণ আপোনালোকৰ ৰিকুৱেষ্টটো কমপ্লিট হৈ যাব আৰু তো একেবাৰে ফাইনেল ছেভ কৰাৰ লগে লগে এনেকুৱা আপোনালোকৰ এটা এপ্লিকেশ্যন ID আহিব আৰু এই এপ্লিকেশ্যন আইডিটো আপুনি সম্পূৰ্ণভাৱে প্ৰিণ্ট কৰি ৰাখিব লাগিব আৰু যেতিয়া আপোনালোকৰ সাৰ্ভেত আহিব এই প্ৰিণ্টখন আপোনালোকৰ প্ৰয়োজন হ'ব এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ আপুনি সহজে বুজি পোৱা হৈছে যদি কোনো প্ৰশ্ন থাকে তেন্তে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক এনেধৰণৰ চৰকাৰী আঁচনিসমূহৰ বিষয়ে বহু ভিডিঅ' আছে এই চেনেলত চাব পাৰে আৰু আগন্তুক এনেধৰণৰ চৰকাৰী আঁচনিৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব